একমনে একচিতে যদি আমি ভগৱানৰ পৰা কিবা এটা বিচাৰোঁ তেখেতে অতি সোনকালে আমাক দিয়ে। গতিকে এনেকুৱা এখন আইথান গৈছিলোঁ য'ত নেকি মই যোৱা মাত্ৰকে মোৰ সকলোবিলাক ভাল হৈ পৰিছিল। ইয়াত তেওঁলোকে অৱতাৰ লৈ থাকে, কিন্তু আমি সেই বস্তুটো ধৰক দেখুওৱা নাযায়। আমাৰ আইসকল য'ত যিমান থাকে তেওঁলোকে সকলোৱে দেখে। ইয়াত কেতিয়াবা আপোনাৰ ধুনীয়া পোহৰ ওলাব তেওঁৰ আসনৰ পৰা, সেই বস্তুটো আমি কাকো দেখুওৱা নহয়। গতিকে যদি আপোনাৰ মানে তেওঁলোক ভক্তিত আহে, তেওঁলোকে বহুতেই দেখিছে মানে নাক সকলো ওলাই তেওঁলোকো আমাৰ গোটেই তলত বহি থাকে, ওপৰত তেওঁলোকে নাচি থাকে, আমাক একো অপকাৰ নকৰে। আই হহুৱাই থাকিলে ভাল লাগে, ভাল লাগে। কোনো ডিমাণ্ড নাই যে ইমান টকা দিবই লাগিব। ইয়াত আপুনি এটকা লৈ আহিও আইক সেৱা কৰিব পাৰিব, নহয়নে? একদম আপুনি খালি মনটো আপোনাৰ শুদ্ধ হ'ব লাগিব, আপুনি ভাল মনে আহিব লাগিব। ইমান পদুম ফুল ভাল পোৱা, যেতিয়া তোমাৰ মই অংগতে মানে পদুম ফুলৰ পৰা ফুলাই দিম। তাৰপিছতে দুদিনমানৰ পিছতে মই দেখিলোঁ যে ল'ৰা ছোৱালীকেইটাক দেখাইছোঁ, চাচোন মোৰ ভৰিত মানে কি হ'ল, ইমান ধুনীয়াকৈ পদুম ফুল এপাহ ওলাইছে। প্ৰথম অৱস্থাত হাতত এযোৰ ৰুটি-ফুল দি থ'লে তেওঁ। ৰুটি-ফুল মই হাতত মানে আঁকি লয় লোকে, কিন্তু মই আঁকিবলৈ নিবিচাৰোঁ। ইয়াত মানে মহাদেৱৰ চকু এভাগো দি থৈছে। হয়তো এইবোৰ দেখি পেলাই কিছুমানে ভাবিব হাতত আঁকি লৈছে, ভৰিত পদুম ফুল চবৰে থাকে, সেনেকৈ হাঁহিব, মানে একাংশই এতিয়া হাঁহিব, মানে ট্ৰল কৰিব ভিডিঅ'টোত। মই সেইটো ভালকৈয়ে জানো, আৰু যিসকলে ট্ৰল কৰে তেওঁলোকৰো এদিন দিন আহিব আৰু তেওঁলোকে আহি পেলাই এই আইৰ ওচৰতে আহি ভৰিত পৰিবহি লাগিব, ইমানেই ক'লোঁ। আৰু যোনে বিশ্বাস নকৰে নাই, তাত মোৰ কোনো ফৰক নপৰে। মোৰ সম্পূৰ্ণ ভাল হোৱা পাছত এটা খবৰ দিবৰ বাবে তালৈ যাব ওলালোঁ, আৰু যোৱাৰ আগত এখন দোকানত সোমালোঁ। দোকানৰ পৰা মই ধুনীয়াকৈ এখন ৰাইজৰ বাবে ফেন লৈ লৈছোঁ, যাতে সকলো ৰাইজে অকণমান হাৱা পায়, মানে ঠাণ্ডা পায়। আৰু মই যেতিয়া শৰাই দিছিলোঁ বহুত বেছি গৰম আছিল, গতিকে এতিয়া ৰাইজৰ বাবে এখন ফেন লৈ ল'লোঁ আৰু তাত দিবলৈ পাইছোঁ। মোৰ বহুত বেছিকৈ ভাল লাগিছে, আৰু মই এনেকৈ দি থাকোঁ। আগতেও এখন ধুনীয়া চাকি দিছিলোঁ তাত মোৰ ফালৰ পৰা। গতিকে এতিয়া ফেন চেন লৈ ওলাই লৈছোঁ। ব'লক এতিয়া ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ, ব'লক। গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আৰু মই সাজি কাচি ওলাই লৈছোঁ যাবৰ কাৰণে, মানে দেখিছে মেখেলা চাদৰ পিন্ধি ক'ত যাম যিহেতু, আৰু মই আছোঁ যিহেতু বেতবাৰীত, মোৰ সখীজনী ঘৰত ব্যস্ত হৈছে। চাওঁ 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 এইফালে মুখখন, তাই পূৰা ওলাই আছে, আৰু মোৰ অলৰেডি মানে ওলাই মেলি হৈয়ে গৈছে। আৰু একদম চিম্পুলকৈ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ বগা। আৰু মই মানে নামঘৰলৈ বুলি নহয়, যিহেতু মোৰ গম পাইছিলে আগৰ এটা ভিডিঅ'ত আপোনালোকে মোৰ আই দেখা দি আছিলে, যিটো নেকি মোৰ ভাল হোৱাই নাছিলে, একেবাৰে মোৰ কিবা দুখ লাগি আছিলে বুলি। হয়তো সেইটো ভিডিঅ'ত বহুতে ট্ৰল কৰিছিলে কি আই বিশ্বাস কৰে আমুক তামুক সেনেকৈ, কিন্তু মোৰ থানত যেতিয়াৰ পৰা মই শৰাই দিলোঁ তেতিয়াৰ পৰা মোৰ স্কিনৰ প্ৰব্লেম মানে একেবাৰে নোহোৱা হৈছে। আৰু ভগৱানৰ কৃপাত মানে কি হয় মোৰ, কিন্তু ভগৱানৰ কৃপাত যিটো বস্তু মানে যিখিনি প্ৰব্লেম ফেচ কৰি আছোঁ, যিমান ডক্তৰক দেখালোঁ কাম দিয়া নাছিল, কিন্তু এতিয়া যেতিয়াৰ পৰা শৰাই দিলোঁ এতিয়া ডক্তৰ দৰৱেও কাম দিছে, ডক্তৰৰ দৰৱ খায়ো এতিয়া ভাল হৈছে দেই। মানে এনেকুৱা নহয় যে অকল থানলৈ আহি পেলাই ভাল, সেইটো নহয়। মানে এটা কাৰণে যিটো মনত ভাবি থৈছিলোঁ থানত আহি শৰাই দিম সেনেকৈ ভাবি আছিলোঁ, যেতিয়া শৰাইখন দিলোঁ তাৰপিছত একেবাৰে মানে চব ডক্তৰ দৰৱেও কাম কৰিছে। এতিয়া ডক্তৰ ট্ৰিটমেণ্ট লৈ আছোঁ সম্পূৰ্ণকৈ। এতিয়া মানে প্ৰব্লেমটো অকণমান হ'লেও মানে ভাল। এয়া দেখিছেনে বাৰু ওলাই মেলি হৈছে নেকি? চাওঁ আকৌ কি না ঘূৰি ফুৰিছে তাই। আৰু দেখিছেনে এইখন ফেন লৈ আহিছোঁ, যিহেতু এয়া আই ঘৰৰ কাৰণে ধুনীয়াকৈ। অলপ আপোনালোককো লৈ যাওঁ। আৰু আগৰ ভিডিঅ'টো বহুতেই চাইছিলে, ক'ত আছে সুধিছিলে, মই আজি সম্পূৰ্ণ এড্ৰেছটো আপোনালোকক কৈ দিছোঁ। ভাবি ধৰক কি বেতবাৰী চাংমাই গাঁও হয় নাই? হে তামুলী বজাৰ, বেতবাৰী তামুলী বজাৰ চাংমাই গাঁৱতে আছে এইখন আইথান। যিসকলে আহিব বিচাৰিছে আহিব পাৰি, কিন্তু মোৰ ইয়ালৈ আহিহে ভাল হৈছে। সঁচা কথা ক'ব, যোনে যি কয় মোৰ একো মতলব নাই, কিন্তু মই ক'ব লাগিব মই ডক্তৰৰ মোৰ দৰৱ কাম কৰা নাছিলে। একেজন ডক্তৰে দেখাই আছিলোঁ, সেই ডক্তৰজনৰ ভাগৰ দৰৱ মানে কাম কৰা নাছিলে। এতিয়া একেজন ডক্তৰ ভাগৰ দৰৱে এতিয়া কামত দিছে। এয়া দেখিছে, মই আপোনালোকক দেখাই দিছোঁ। এতিয়াও মই এইবিলাক টেবলেট খাই আছোঁ, টেবলেট লৈ আছোঁ। আৰু এইটো ফাইলৰ দামে দেখিছেনে, মানে স্কিনৰ 720 টকা এইটো ফাইলতে। এনেকুৱা এতিয়া দামী দামী দৰৱ খাই থাকিব লগা হৈছে। আৰু আছে মানে বেগত সোমাই আছে। মই এতিয়া ওপৰতে ওলাইছে যে ঘপকৈ দেখাই দিলোঁ। এতিয়াও মই স্কিনৰ কাৰণে খাই আছোঁ, ৰাতিপুৱা গধূলি। এতিয়া মানে বহুতেই ভাল হৈছে। আগতে ৰঙা পৰি থাকে বহুত বেছিকৈ, মানে গুটি উঠি থাকে, চকলা পাতি থাকে, মানে ভালেই নহয়। এতিয়া বহুতখিনি সুস্থ মই। গতিকে হয় নাই, তোমাৰ ওলাই হ'ল নাই? ইমান ষ্টাইল কৰিছা যে কাৰোবাক চাবলৈ নেকি? বেলেগ লাষ্ট এইটো দিমেই আকৌ, মই ডাইৰেক্ট দিম, নাকাটো আকৌ। চাওঁ তোমাৰ চাওঁ। আৰু এতিয়া আমি আহি আছোঁ ধুনীয়াকৈ, বৰষুণ দি আছে, আৰু মায়ে এইফালে ফুল ছিঙি আছে। মা চাওঁ, এইয়া মায়ে ফুল ছিঙি আহি আছে, আৰু আমি দুইজনী এতিয়া ছাতি লৈ আহি আছোঁ।
আৰু এয়া ফেন লৈ আহিছোঁ বাৰ্বিয়ে ফাংখা কিখন মই এয়া মায়ে বেলপাত ফুল চুল লৈ মেলি আহি আছে কি আকৌ মায়ে নেদেখাওঁ আজি আকৌ নেদেখাওঁ বুলি কৈছে তাই আকৌ এয়া আইঘৰলৈ সোমোৱা ৰাস্তাটো এডোখৰ পিছল আছে মানে মেখেলা দাঙি ল'ব লাগিব ফুলক এতিয়া আইঘৰত একেবাৰে লগ পাইছোঁ ন ধুনীয়াকৈ এয়া মা ফুল এয়া আইঘৰ পাই গৈছোঁ সেই মায়ে কৰি দিওঁ আমাৰ দুইজনী মই জানো নহয় শিকিছোঁ কৃষ্ণপা ব'লা কৃষ্ণ ওলক এটা লৈ লোৱা অলপতে আৰু আইৰ ওচৰত অলপ বহিছোঁ মানে ইয়াত বহিলে একদম শান্ত লাগি যায় মন মানে বহুত বেছি ভাল লাগি যায় আৰু আপোনালোকে যিসকলে বিশ্বাস কৰে কৰিব আৰু যিসকলে নকৰে আমি জোৰ নকৰোঁ কিন্তু আইৰ ভৰিত আজি প্ৰায় 3 মাহ মানৰ পৰা ন আই 3 মাহ হৈ গৈছে ধুনীয়া এপাহ পদুম ফুল দেখা দিছে আৰু আপোনালোকেও দেখিলে আচৰিত হৈ যাব হয় কিছু লোকে বিশ্বাস নকৰিব কিন্তু ওচৰে পাজৰে যিসকল আছে সকলোৱে দেখা পাইছে আৰু লগতে আজি মোৰো সৌভাগ্য যে আইৰ ভৰিত পদুম ফুল পা দেখিবলৈ মই মানে ভাগ্যৱান আৰু আপোনালোককো দেখাই দিছোঁ চাওক মোৰ অনুৰাগী হওক আপোনালোকক মই এইটো দেখুৱাটো বহুত প্ৰয়োজন বুলি ভাবোঁ হয় বহুতে বিশ্বাস নকৰে কিন্তু আজি আপোনালোকৰ মানে বিশ্বাস হৈ যাব মানে আছে সঁচাকৈ আছে যে আমাৰ অন্তৰতে আছে কিন্তু আমি দেখা নাপাওঁ কিন্তু এয়া সাক্ষাৎ মানে আই আৰু ওলাই গৈছে আৰু এয়া আছিলোঁ যে বাবা তুমি যদি সাক্ষাৎ আছা মই পদুম ফুল খুব ভাল পাওঁ গতিকে তুমি মই পদুম ফুল এপাহ তুমি মানে দিলে মানে মোক খুব ভাল লাগিব এতিয়া বাবাই মানে মোক এদিন সপোনত দেখালে যে তুমি ইমান পদুম ফুল ভাল পোৱা যেতিয়া তোমাৰ মই অংগতে মানে পদুম ফুল এপাহ ফুলাই দিম তাৰপিছতে দুদিনমানৰ পিছতে মই দেখিলোঁ যে চোৱা ল'ৰা ছোৱালীকেইটাক দেখাইছোঁ চাচোন মোৰ ভৰিত মানে কি হ'ল ইমান ধুনীয়াকৈ পদুম ফুল এপাহ ওলাইছে ওলাই পেলাই দেখাইছে তাৰপিছতে তেওঁলোকে চালে যে হয় মা বোলে ইমান ধুনীয়া পদুম ফুল ওলাইছে আপোনাৰ বোলে তেনেকৈ বুলি কৈছে আৰু তাক ধুনীয়াকৈ হীৰাই প্ৰথম অৱস্থাত হাতত এযোৰ ৰুটি ফুল দি থ'লে তেওঁ ৰুটি ফুল মই হাতত মানে আঁকি লয় লোকে কিন্তু মই আঁকিবলৈ নিবিচাৰোঁ প্ৰভু তুমি যদি মোৰ হৃদয়ত আছা মই তোমাক বহুত ভাল পাওঁ নিজতকৈ তোমাক ভাল পাওঁ গতিকে তুমি তোমাৰ অংশ এডাল মোক ৰক্ষা কৰা মোক আকৌ ৰছী বা মই কিবা নিপিন্ধোঁ গতিকে তুমি তাৰ টিফুল এপাত দি মোক তোমাৰ মানে শক্তি দিয়া তাৰপৰা ইয়াত টিফুল দিলে এইফালে এনেকৈ দিছে এয়া হিৰে ইয়াত এযোৰ দি থৈছে কৃষ্ণ তেনেকৈ এয়া সাক্ষাৎ এয়া কোনো অকাৰ নহয় এয়া তেখেতৰ শিৰবিলাক আছে যে হীৰাই দি পেলাই বনিছে এয়া দেখিছেনে এয়া কৃষ্ণ মানে বহুতে আহে আহি ধৰক যেতিয়া মানে কি হ'ল ইয়াত ভাল পাই যায় ভাল পাই গৈ পেলাই আপোনাৰ আমাক নকয় আমাৰো বেয়া লাগে তেতিয়া ইমান কষ্টকৈ তেওঁলোকৰ কাৰণে কামবোৰ কৰোঁ নহয় জানো আপোনাৰ শৰাই দিয়াৰ পিছত তেওঁলোকৰ জগৰ লাগি থাকে সেইখিনি ভঙাৰ পিছত আইসকল থাকে যথেষ্ট আইসকলে দেখে সেই দেখাৰ পিছত তেওঁলোকে খবৰ এটাৰ পিছত নিদিয়ে বা আপোনাৰ আই ভালে আছেনে বুলি বহুতেই নুসুধেও তেনেকুৱাত আমি মানে বহুত কষ্ট পাওঁ মানে গৃহলৈ নাহিলেও যে পুণ্যত আছে পুণ্যৰ বা আই আপুনি ভালে আছেনে বহুতেই সোধে বহুতে যথেষ্টখিনিয়ে মোক সহায় কৰিছে আপোনাৰ ধৰক মানে কি হ'ল খবৰ খাতি লয় মাজে মাজে আহে আহি আপোনাৰ গুৰুজনাৰ চৰণত সেৱাও জনাই থৈ যায়
বাকী বহুত লোকে আপোনাক মানে বিশ্বাসো কৰা নাছিলে হয়, হয়, তেনেকে হয়। এতিয়া লাহে লাহে চবে বুজি পোৱা হৈছে বুজি পোৱা হৈছে। তাৰমানে কোনোবাই কৰিছে আকৌ কোনোবাই কন্দুৱাও ভালো লাগে আমি মানে ভগৱন্তৰটো কাম দিয়েও হাঁহেও নহয় হয়, জানো হয়, হয়। মোৰ লগতো আয়ে বহুত বেছি মানে কষ্ট পাইছে দেই, মানে বহুত কষ্ট পাব লগা হৈছিলে। সেইখিনি আমি কষ্ট বুলি নাভাবোঁ একচুৱেলি, কাৰণ কেলৈ আমি ভগৱানক বহুত ভাল পাওঁ আৰু ৰাইজক আমাৰ নিজৰ সন্তান বুলি ভাবোঁ, কাৰণ কেলৈ জগতৰ আই সমান হ'ব কোন বুলি কৈছে। হয়, হয়, গতিকে আই সন্তান সকলোৱে, হয়, হয়, অকল নিজৰ ল'ৰা ছোৱালী এটাই নহয়, সকলোৱে আমাৰ সন্তান। আমি সকলোকে ভগৱন্তৰ ওচৰত জনাওঁ যে প্ৰভু তুমি সকলোকে কৃপা দৃষ্টি কৰি থাকিবা, সকলোকে সুমতি সুজ্ঞান দিয়া, সুস্বাস্থ্য প্ৰদান কৰা, দেশ বিদেশখন আমাৰ ভাল হ'ব লাগে, ৰাইজ থাকিলে আমি থাকিম, নহয় জানো? হয় কৈছোঁ, মানে আইকো জনাইছোঁ যে মোৰ ভাল হৈছে, মোৰ যথেষ্ট মোৰ ভাল হৈছে। যিখিনি ডক্টৰৰ দৰৱে কাম কৰা নাছিলে, একেজন ডক্টৰে এতিয়া একেখিনি দৰৱে কাম কৰিছে। একেবাৰে মানে একদম ভাল হৈছে। আপুনি ভাল দেখিছেনে? নিশ্চয় নিশ্চয়। আইও ভাল দেখিছে বুলি কৈছে। তাকে মনটো সঁচাকৈ বহুত বেছিকৈ ভাল লাগিছে। সেয়াই বিশ্বাস নকৰে, আমি জোৰ নকৰোঁ যে আহক চাই যাওক, বিশ্বাস কৰকগৈ, সেনেকুৱা নহয়। চবৰে ধাৰণাবিলাক বেলেগ বেলেগ, আৰু হয়নে? ইয়াত মানে প্ৰত্যেক ধৰণৰ প্ৰত্যেক দিনে ধৰক আমাৰ ইয়াত তেওঁলোকে অৱতাৰ লৈ থাকে, কিন্তু আমি সেই বস্তুটো ধৰক দেখুওৱা নাযায়। আমাৰ আইসকল যত যিমান থাকে তেওঁলোকে সকলোৱে দেখে। ইয়াত কেতিয়াবা আপোনাৰ ধুনীয়া পোহৰ ওলাব তেওঁৰ আসনৰ পৰা, সেই বস্তুটো আমি আকৌ যদি আপোনাৰ মানে তেওঁলোক ভক্তিত আহে, তেওঁলোকে বহুতেই দেখিছে। আৰু ইয়াত মানে নাগ সকলো ওলাই, তেওঁলোকো আমাৰ গোটেই তলত বহি থাকে, ওপৰত তেওঁলোকে নাচি থাকে, আমাক একো অপকাৰ নকৰে। তেনেকৈ চবেই আপোনাৰ ধৰক ভক্তিভাৱে আহি তেখেতে আমাক সেই আই মানি আছে যথেষ্টখিনি। মানে ভাল লাগে আৰু তেনেকৈ আই বহুৱাই থাকিলে ভাল লাগে আৰু। ভাল লাগে। আৰু ইয়াত কোনো ডিমাণ্ড নাই যে ইমান টকা দিবই লাগিব। ইয়াত আপুনি এটকা লৈ আহিও আইক সেৱা কৰিব পাৰিব, নহয় নে? একদম আপুনি খালি মনটো আপোনাৰ শুদ্ধ হ'ব লাগিব, আপুনি ভাল মনে আহিব লাগিব, ভাল চিন্তাই আহিব লাগিব। আমি বিশ্বাস কৰিছোঁ, আমি আহিছোঁ, গতিকে ইয়াত বেয়া মন্তব্য দিয়াৰ কোনো প্ৰয়োজন নাই। সকলোৱে এদিন আপোনালোকৰ দিন আহিব, যিসকলে বেয়াকে কয় নহয়, আহিব, সকলোৱে দিন আহিব, তেতিয়া এই আইচতে আহি পৰিবই লাগিব। গতিকে বেয়াকৈ কাকো নক'ব। আমি মানুহে ভুল হৈ যাব পাৰে কেতিয়াবা। হ'লো বুলি মই কৈছোঁ, ৰাইজক কওঁ যে মই কোনো ডাঙৰ মানুহ নহয়, মই আপোনালোকৰ নিমিত্ত। গতিকে মই ভগৱন্তক পূজা কৰিছোঁ, কি কৰিছোঁ মই তাকো নাজানো। মোৰ অজানিতে শতকোটি অপৰাধ হৈ আছে দিনে ৰাতি। মই তেওঁক যেনেকৈ পূজা কৰিব লৈছিলে তেনেকৈও পৰা নাই। কিন্তু মানে কি হ'ল, মই সকলোৰ লগত সমান, মই ডাঙৰ মানুহ নহয়। কি বোলো ওচৰত মানে হাতটো নুমচো মানে হিঞৰি উঠে, হ'লেও বহি ধুনীয়াকৈ আই মুখে দুআষাৰ জানিলোঁ। ইয়াত মানে মহাদেৱৰ চকু এভাগো দি থৈছে, আই বহুত হেৰি ওলাইছে। মহাদেৱৰ চকু এভাগো দি থৈছে আছে। আই বহুত একদম ধুনীয়াকৈ দেখা পাইছে। এয়া চকু একদম মানে একদম সকলো ফালৰ পৰা দিছে। সেয়াই, তেখেতৰ কোনো ডিমাণ্ড নাই। তেওঁক অন্তৰৰ পৰা তেওঁ চবকে ভাল পায়, চবকে সমান বুলি ভাবে। ইয়াত দি থৈছে ৰক্ত জবা ফুল এপাহ, এইপাহ। এয়া ধৰিব পাৰিছে। আজিহে দেখিছোঁ, একদম গা নুমচো হিঞৰি উঠিছে। কৃষ্ণ আই উঠিছোঁ আৰু ইয়াৰ পৰা, কৃষ্ণ। আৰু এতিয়া আই ঘৰৰ পৰা আমি গৈ থাকো, আৰু এতিয়া আমি ধুনীয়াকে বহি আছো, আয়ো বহি আছে এইফালে। এতিয়া আমি একদম মিলাই দিছে, মিলিছে। তেখেতলোকলৈ যাবৰ সময়ত ভাগি সেৱা ধৰি গৈছে, হ'লে চাই গুণ বিষ্ণু ভগৱন্ত তুষ্ট হ'ব আৰু 33 কোটি দেৱতা তুষ্ট হৈ তেখেতে যি মনৰ বাঞ্ছালৈ সেৱা ধৰি গৈছে, সেয়া সম্পূৰ্ণ ফলভাগী হ'ব লাগে। কৃষ্ণ কৃষ্ণ গৈ থাকো এতিয়া একেবাৰে।